আজি কলিয়াবৰ আইন মহাবিদ্যালয়ৰ আধাৰশিলা কৰা হ'ল, ভূমি পূজন কৰা হ'ল, তাৰ কাম আৰম্ভ হৈছে। কলিয়াবৰ 50খন বিচনাযুক্ত আয়ুষ হস্পিটাল, তাৰ আমি আজি কাম আৰম্ভ কৰিছোঁ আধাৰশিলা কৰি। উন্নতমে কাম হ'ব, 1.5-2 বছৰৰ ভিতৰত 2টা অনুষ্ঠান নিৰ্মাণ হৈ সম্পূৰ্ণ হ'ব। 50 লাখ টকাৰে নতুনকৈ নিৰ্মাণ কৰিবলৈ, আৰু আমবাগানৰ হাইস্কুলৰ ষ্টেডিয়াম 2 কোটি টকা। তাৰপিছতে আমি ৰামকৃষ্ণ সেৱাশ্ৰম, তাৰপিছতে নিগমানন্দ, তাৰপিছতে আমাৰ আদৰ্শ গাঁৱৰ ষ্ট্ৰীট লাইট, ডিজিটেল লাইব্ৰেৰী, আমি কেইবাটাও কাৰ্যসূচী লৈছোঁ। ইয়াৰ আধাৰশিলা কৰি আমি প্ৰায় 3 কোটি টকা আমবাগানৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত দিয়া হৈছে, আমাৰ মন্দিৰ আদিতো দিয়া হৈছে। গতিকে আমি আশা কৰিছোঁ যাতে আমবাগানৰ সামগ্ৰিকভাৱে উন্নয়নৰ ক্ষেত্ৰত এটা নতুন ৰূপ পাব, আৰু এই টকাখিনি আমালৈ আগবঢ়োৱাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি অশেষ ধন্যবাদ জনাইছোঁ কলিয়াবৰ তথা আমবাগানৰ ৰাইজৰ তৰফৰ পৰা। আমবাগানত প্ৰথমবাৰৰ কাৰণে এনেধৰণৰ উন্নয়নৰ আমি পৰিকল্পনা কৰিব পাৰিছোঁ, আৰু লগতে আমবাগান হায়াৰ ছেকেণ্ডেৰী আজি কেইদিনমানৰ আগতে নতুন বিল্ডিং, ইয়াত স্কুল ঘৰ আমি উদ্বোধন হৈছে, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই উদ্বোধন কৰিছে। গতিকে এতিয়া আমবাগানৰ কলিয়াবৰ সমষ্টিৰ অন্তৰ্গত হোৱাৰ পিছত এটা বিশাল পৰিৱৰ্তন হৈছে।